আমাকতো 4th ফেজৰ পৰা যাব দিছে, যিহেতু 3rd ফেজৰলৈকে অসমত নিৰ্বাচন আছিলে। গতিকে 4th ফেজৰ পৰা চেণ্ট্ৰেল কমিটিৰ নিৰ্দেশ মৰ্মে আমি আজিৰ দিনটোত গৈ তাত ৰিপৰ্টিং কৰিব লাগে কেলকাতাত। আৰু সেইকাৰণে আজিৰ পৰা আমি সকলো ওলাইছোঁ। চেণ্ট্ৰেল কমিটিৰ নিৰ্দেশ আছিলে আমাৰ চেণ্ট্ৰেলৰ ভাৰতীয় জনতা পাৰ্টীৰ নেশ্যনেল কমিটিৰ সন্মানীয় সাধাৰণ সম্পাদক দুষ্যন্ত কুমাৰ গৌতমজীৰ নেতৃত্বত 6জনীয়া এটা টীম উত্তৰ প্ৰদেশ, দিল্লী, তাৰপিছত মধ্যপ্ৰদেশ এনেকৈ কৰি 5জনীয়া এটা টীমত অসমৰ পৰা আমি ৰিপ্ৰেজেণ্ট কৰিম। সেই টীমটো আজি ওলাই যাব, আজি গৈ পাব, তাত ৰিপৰ্টিং কৰিব। তেনেকৈ অসমৰ পৰা কেইবাগৰাকীও নেতৃত্ব ইতিমধ্যে যোৱাৰ ব্যৱস্থা লৈছে আৰু তেওঁলোকো 5th ফেজ 4th ফেজ এনেকৈ গৈ পাই যাব। ৰাজ্যিক নেতৃত্বত ৰাজ্যিক সাধাৰণ সম্পাদকসকল আছে, যেনেকৈ মোৰ মাননীয় ডিপ্লুদাৰ লগত কথা হৈছিলে, তেখেতো যাব। গতিকে তেনেকৈ বহুকেইজন নেতৃত্বই হয়তো ইয়াৰ পৰা ৱেষ্ট বেংগল, তাৰপিছত ছত্তীশগড়, য'ত য'ত নিৰ্বাচন আছে, তেলেংগানা, এনেকৈ বহুতকে যোৱাৰ কাৰণে ব্যৱস্থা লোৱা হৈছে আৰু বহুতে যাব। আজিতো ইয়াৰ পৰা মই গৈ আছোঁ আৰু মোৰ লগত আৰু 6জন যাব। তেওঁলোক কিন্তু বেলেগ বেলেগ ষ্টেটৰ পৰা আহি তাত একেলগে হ'ব। প্ৰথমটো কেলকাতা যাম, গৈ পেলাই মোক কৈছে যে তাতে 5th ফেজৰ ইলেকশ্যন, 4th ফেজৰ ইলেকশ্যন য'ত আছে তেওঁলোকে তেনেকৈ এটা লোকসভা তেওঁলোকে কনফাৰ্ম কৰিছে শ্ৰীৰামপুৰ, আৰু এটা তেওঁলোকে কথা পাতিছে এইটো কিবা সন্দেশকালী, তেনেকৈ কেইটামান আছে, সেইবিলাকত হয়তো যাবলগীয়া হ'ব পাৰে। হয়, মুখ্যমন্ত্ৰী ডাঙৰীয়াটো স্পেচিয়েলি বহুত জেগাতে ষ্টাৰ কেম্পেইনাৰ হিচাপে তেখেতেতো যাবই, আৰু সেইটোতো একদম ফাইনেল। গতিকে তেনেকুৱা এটা ব্যৱস্থাত আমি ওলাইছোঁ। আৰু আপোনালোকে জানে যে যোৱাকালি আমাৰ 3rd ফেজৰ অসমত ধুনীয়াকৈ নিৰ্বাচন হৈ গ'ল, আৰু আমি আশাবাদী যে আমাৰ কেণ্ডিডেটসকলক আমি জিকাই আনিবলৈ সক্ষম হ'ম। মাৰ্জিনটো ইট ডিপেণ্ডছ আপন দ্য ভোটাৰ্ছ, আৰু তাৰ পাছতে ক্লাইমেটটো এটা আছিলে, মানে বতৰৰ কাৰণেও হয়তো তেনেকুৱা এটা হ'ব পাৰে। বাট আদাৰ এৰিয়াজ যিবিলাক আছে, বিশেষকৈ গাঁও অঞ্চলত হওক বা ভিতৰুৱা অঞ্চলত হওক, সেইফালে কিন্তু ভোটিং পাৰ্চেণ্টেজটো আমি জনামতে ঠিকেই আছে। আৰু চহৰ অঞ্চলত আপুনি জানে যে জেনেৰেলি মানুহবিলাকে অলপ হেৰি কৰে, আৰু আমি বাৰ বাৰ ৰাইজক, আপোনালোকেও কয়, আমিও কওঁ, সকলো কনচিয়াছ মানুহে নিজৰ ভোটদান প্ৰক্ৰিয়াটো নিজে নিজৰ অধিকাৰটো সাব্যস্ত কৰিবলৈ যদি ৰাইজে ওলাই নাহে, আমাৰতো তাত কৰিবলগীয়া একো নাথাকে। কিন্তু আমি ভাবোঁ যে এটা ইণ্টেলেকচুৱেল সমাজত, এটা উন্নতিকৰণ সমাজত থাকিবলৈ হ'লে আমি কিন্তু আমাৰ ভোট অধিকাৰটো, গণতান্ত্ৰিক অধিকাৰটো এভেইল কৰিব লাগে। ইট ডিপেণ্ডছ আপন দ্য কনচিয়াছনেছ অফ দ্য পিপল, তেওঁলোকে কি ধৰণে লয়। কিন্তু তাৰ পাছতো আমি যথেষ্ট আশাবাদী, যিহেতু আপোনালোকে নিজে জানে, আপোনালোকৰ সংবাদ মাধ্যমতে কয় যে আজিৰ তাৰিখত বিৰোধীহীন এটা হেৰি চলি আছে, আৰু বিৰোধীত যিসকল আছে তেওঁলোকৰ ভূমিকা আপোনালোকে নিজে দেখিছে। গতিকেলৈ আমাৰ ফালৰ পৰা, যিহেতু ভাৰতীয় জনতা পাৰ্টি ইজ এ কেডাৰ বেছ পাৰ্টি, কাৰ্যকৰ্তাসকলৰ ওপৰত ডিপেণ্ড কৰি এই পাৰ্টিটো চলে, আৰু ইয়াত নেতৃত্ব দিয়াসকলেও নিজকে নিজে এজন কাৰ্যকৰ্তা হিচাপেই মানে আখ্যা কৰে। গতিকে আমি ভাবোঁ যে সেইকাৰণে হয়তো ভাৰতীয় জনতা পাৰ্টি ক'ৰবাত অকণমান আগুৱাই আছে। ডেফিনেটলি হ'ব। ইছবাৰ 400 পাৰত কেৱল মাত্ৰ অসমৰ ভূমিকা নাথাকে, সমগ্ৰ ভাৰতবৰ্ষৰ ভূমিকা থাকিব। আৰু আপোনালোকে দেখিছেই যে শৌচালয়ৰ পৰা আৰম্ভ কৰি পেলাই আজি মাননীয় প্ৰধানমন্ত্ৰীজীৰ নেতৃত্বত চন্দ্ৰয়ান 3লৈকে আমি যাবলৈ সক্ষম হৈছোঁ। কিছুমান কথাটো আপোনালোকে, যদিও আমি ৰুলিং গভমেণ্টৰ আণ্ডাৰত আছোঁ, তাৰ পাছতো আপোনালোকে নিজে মানি লৈছে যে য়েছ, মোদীজী হেজ ডান দ্য বেষ্ট। আমাৰ ভাল লাগে, বা ইন জেনেৰেল পাব্লিক হিচাপেও যদি আপোনালোকে মোক সোধে, আমি এইটো গৌৰৱান্বিত হওঁ যেতিয়া আমাৰ প্ৰধানমন্ত্ৰী বিদেশলৈ যায়, বিদেশৰ প্ৰধানমন্ত্ৰী বা ৰাষ্ট্ৰপতিয়ে তেওঁৰ ভৰিত ধৰি সেৱা কৰি সন্মান জনায়। যিটো আমাৰ কৃষ্টি সংস্কৃতি, সেইটো এতিয়া বিদেশে অৱলম্বন কৰিব ধৰিছে, বা বিদেশে সেইটোক মানি আছে। সেইবিলাক
সকলোবিলাক চাই পেলাই হয়তো ক'ৰবাত নহয় ক'ৰবাত আমি গৌৰৱান্বিত হওঁ কেৱল মাত্ৰ ডেভেলপমেণ্টৰ কথাই ক'লেই নহ'ব ভাৰতবৰ্ষৰ কৃষ্টি সংস্কৃতি যে বিদেশলৈ পোৱাব পাৰিছে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে হওক বা অসমত মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত যিটো চৰকাৰ চলি আছে নিগা ভাৱমূৰ্তিৰে যিটো চৰকাৰ চলাই আছে ক'ৰবাত যদি কাৰোবাৰ কিবা ভুল হৈছে তেওঁ হয়তো ভাৰতীয় জনতা পাৰ্টীৰে কাৰ্যকৰ্তা হ'ব পাৰে কনচিডাৰেশ্যন কাকো দিয়া হোৱা নাই সেইটোৱে ডাঙৰ কথা চাওক দিদিৰ নেতৃত্বত যিটো চৰকাৰ পশ্চিমবংগত চলি আছে আপোনালোকে জানে যে তাত ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলক কি ধৰণে নিৰ্মমভাৱে হত্যা কৰা হৈছে ভাৰতীয় জনতা পাৰ্টীৰ মহিলা কাৰ্যকৰ্তাসকলৰ শ্লীলতা হানি কৰা হৈছে মানে একৰকম ক'বলৈ গ'লে আমি গুণ্ডাৰাজ চলি আছে তাত সেইটো ক'ব পাৰোঁ গতিকে তাৰ বিৰুদ্ধে আমি আজি অসমৰ পৰা গৈ পেলাই তাত যুঁজ দিম ডেফিনেটলি আপোনালোকৰ সহযোগিতা আমাক লাগিব মা কামাখ্যাৰ আশীৰ্বাদ লাগিব আৰু মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত অসমত যি ধৰণে আমি ফাইট কৰিছোঁ ফাইট এগেইনষ্ট কাৰাপশ্যন হওক ফাইট এগেইনষ্ট ড্ৰাগছ হওক ফাইট এগেইনষ্ট এক্সপ্লইটেশ্যন হওক এটা মানে ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰত বাক স্বাধীনতাটো চবৰে আছে তাৰপিছতো বাক স্বাধীনতাত যি ধৰণে প্ৰতিবন্ধ লগাইছে মমতা দিদিয়ে তেওঁৰ বিৰুদ্ধে আমি হুংকাৰ দিবলৈ অসমৰ পৰা গৈ আছোঁ